সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব। তাৰ মানে এগৰাকী মহিলা তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলাগৰাকী নহয়, সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষগৰাকী নিজেও হ'ব পাৰে। আৰু এনে ধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম টু এডপ্ট ইউনিফৰ্ম চিভিল কোড। আমিনুল ইছলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউচিচিৰ ফালে আগবাঢ়ি গৈ আছে নেকি। মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউচিচি সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে, মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে। আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেণ্ট দিলো আজি অসমত মই ইউচিচি আনিহে এৰিম। কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰ'ব যেন লাগিছে বাৰু। এইটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহয় যেন লাগিছে অনাৰেবল মেম্বাৰ। একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া, বহি পেলাই অনুভৱ কৰিব পাৰিব। মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো। ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেণ্ট হয় নহয়। আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে। যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি, বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি? নেদেখাজনে সিদ্ধান্ত লয়, অসমৰ মানুহে সিদ্ধান্ত ল'ব। কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি, ভুলতে যদি আহো প্ৰথম ইউচিচি। আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে, যে হয় এদেও দুদেও কৰি লোটা নিয়াৰ চৌ, একদম কাৰেক্ট কথা কৈছে। শিডিউল বাদ দি কেনেকৈ ইউচিচি হ'ব? কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে ইউচিচি হেণ্ডিকেপ ইউচিচি হ'ব? এইটো ইউচিচি নহয়। হেণ্ডিকেপখনে অপশ্যন ধুনীয়া বাগবৰত চলি যাওক, বাকী কথা পিছত হ'ব। অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইতো লাভ নাই, চিধা কৈ দিব লাগে। আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি, হৈ গ'ল। বেন অন চাইল্ড মেৰেজ, 21 and 18 years আছে এজ। মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ, আল্লাহ ঈশ্বৰ জেচাছ, অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21। 18ৰ পৰা আমি 21লৈকে লৈ যাম। অধ্যক্ষ মহোদয়, মেণ্ডেটৰী ৰেজিষ্ট্ৰেশ্যন অফ অল মেৰেজেছ। নেক্সট, নো ইনষ্টেণ্ট ডাইভোৰ্চ। তালাক বুলিলে তালাক হ'ব নোৱাৰিব। নো ইনষ্টেণ্ট ডাইভোৰ্চ। কি কি কৰি মই এজেণ্ডা কৈ আছো। ইকুৱেল ৰাইটছ ইন ডাইভোৰ্চ প্ৰচিডিং, ইকুৱেল ৰাইটছ ইন ডাইভোৰ্চ প্ৰচিডিং। ক্ৰুৱেলিটি, ডিজাৰ্চন, এডাল্টেৰী, ইম্পটেন্স, পুৰুষ মহিলা দুয়োগৰাকীকে পৰীক্ষা কৰিব লাগিব, এগৰাকীক দোষ দিয়া চিষ্টেম নহ'ব। অধ্যক্ষ মহোদয়, নাৰীৰ সশক্তিকৰণ, ইকুৱেল ইনহেৰিটেন্স। আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ হজৰত মহম্মদৰ নহয়। আপোনাক এটা অনুৰোধ কৰিব খুজিছিলোঁ যে অসমৰ মাতৃৰ যিটো পট্টা সেইটো পুৰুষ আৰু মহিলা দুয়োজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। মাতৃৰ পট্টা অকল পুৰুষৰ নামত থাকে, পুৰুষ আৰু মহিলা দুয়োজনৰ নামত আহি যাব লাগে। তেতিয়া আৰু এনেকে খেদিব নোৱাৰে কাৰো নালাগে আৰু ঘৈণীয়েকক। এই ধৰণে বেন অন নিকা হালালা মুতা, এই যে টেম্পৰাৰী বিয়া হয়, মই কলো নহয় অসমত নাই। মই নিজেই কলো, আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজক খুব পৰিৱৰ্তন কৰিছে, বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা অহা। মই আপোনালোকক মই কাৰণে এই কমিউনিয়েল শব্দবিলাক মই ব্যৱহাৰ নকৰো, কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে। মুতা মেৰেজ আমি বেন কৰিব লাগিব, নিকা হালালা বন্ধ কৰিব লাগিব। চিয়াৰ মাজত আছে, ডিব্ৰুগড়তো চিয়াও আছে। গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেণ্ডা জানিব খুজিছিলে,
গতিকে মই গোটেইখিনি এজেণ্ডা কৈছো এতিয়া আহিছে যে চৰিয়া আইন থাকোতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক'ত অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো we become automatically a students of law আমাৰ কি পাৱাৰ আছে আমাৰ কি পাৱাৰ নাই তাক আমি নিশ্চিতভাৱে জানিব লাগে 254(2) আপুনি 13-14 কথা কৈছে সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেণ্ট ইউনিফৰ্ম চিভিল কোড ban on polygamy is a direction towards uniform civil code so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee কাম কৰিছিল and they are of the opinion article 254(2) যেতিয়া পাৰ্লিয়ামেন্টৰ আইনৰ বিৰুদ্ধে গৈ ষ্টেট লেজিসলেচাৰে কিবা আইন প্ৰণয়ন কৰে তাত ৰাষ্ট্ৰপতিৰ এসেন্ট লাগিব ৰাষ্ট্ৰপতিয়ে যদি এসেন্ট দিয়ে কনকাৰেন্ট লিষ্টৰ যিকোনো সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেন্টাৰী এক্ট থাকিলেও article 254(2) state legislature is competent to enact a law provided president of India gives assent to it সেই কাৰণে এই আইনখন ৰাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent আৰু ডেফিনেটলি আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ লগত ডেফিনেটলি I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years and lukai nohoy paper at advertise di aji bidhan sabha ain pass koribo will reserve it for the assent of president of India aru jetia leke rashtrapatir sohi nohoy ei ain khon karyokori koron hobo nuare gotike apnalokor konubai jodi bisare memorandum dibo they is another forum te apnaloke dibo pare কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম ৰাষ্ট্ৰপতি মহোদয় নিজে মহিলা গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহব বুলি অধ্যক্ষ মহোদয় সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই কিন্তু দুটা শব্দতে আমি কৈ দিওঁ এটো এটা বেলেগ কথা কিন্তু ল এগেইনষ্ট ডিসেপটিভ ম্যাৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে ক'লে এইখিনি সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখন আনিম তাৰমানে যিমানখিনি ইলেকশনৰ সময়ত মিটিংত কৈছিলো লেঞ্জাত লাভ জেহাদ যিমান কৈছিলো প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেন্ট পুৰা কৰিছে আপুনিতো অৰুণোদয় 3000 টকাকে দিম বুলি কৈছিল জানি হেতু ওলাই যায় প্ৰতিগৰাকী মহিলা দিম বুলি কৈছে একদম তিনি কেৱল প্ৰতিগৰাকী মহিলা 3000 কে বুলি কৈছে মই এতিয়া বেছি চিন্তা কৰি আছো আপুনি 3000 দিম বুলি কৈছে আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব আকৌ নিজে আৰে দিয়া নাই আপুনি মই অখিল গগৈ ডাঙৰীয়া আপুনি দিবনে নাই এটোৱে লাগে প্লিজ একদম নিশ্চিন্ত থাকক 1 জানুৱাৰীত মই জিতু গুলি দিম আপুনি ইলেকশন উঠিব নাই চিন্তা কৰিব আজি মই একো নকওঁ আৰু চাহ শ্ৰমিক একদম আপুনি নিশ্চিত কিমান দিব না এটা চাহ শ্ৰমিকক মজুৰিটো কিমান দিব এইটো হৈ গল চাহ শ্ৰমিকে হেৰিয়া চাহ শ্ৰমিকে যিমান বিচাৰিব কিমান দিম তেওঁলোকে কথা পাতি লওক প্লিজ শুনক Please. অখিল গগৈ ডাঙৰীয়া হৈছে প্লিজ আপোনাৰ যেতিয়া অখিল গগৈ ডাঙৰীয়া, কাৰ্ডবিলাক please sit শেষ down. হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে
হয়নে নহয়? সকলোকে দিব আৰু 3000কে দিব কিজানি বেছি হৈ যায় না 3000কে দিয়ক সকলোকে আপোনাৰ এচুৰেঞ্চ আছিলে 3000কে দিম বুলি Please. কিজানি 3100 হৈ যায় থাকক সেইকাৰণে আৰু সকলো মহিলাকে দিব প্লিজ অৰুণোদয় সকলোকে দি দিয়ক সকলোকে নিদিওঁ এতিয়া 50% মানুহ হৈছে সকলোকে Please. নিদিওঁ। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম মোৰ পৰিবাৰক কিয় দিম আপোনাৰ পৰিবাৰক কিয় দিম সকলোকে কিয় দিম সেইকাৰণে চাকৰি থকা মানুহ নালাগে বাকী চবকে মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হ'লেও দি দিয়ে য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে বন্ধু নালাগে ইমান দিনে এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি ধন্যবাদ বুদ্ধিটো দি দিলে আপোনালোককো ধন্যবাদ আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে আপুনি মানুহটো কাৰ আচলতে মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই আপুনি মাল শব্দ এটা কৈছিলে অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই নাই কৰা নাই মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি গতিকে অখিল গগৈ মালটো কাৰ এইটো আপোনাৰ অলপ বিল ষ্টেণ্ডাৰ্ড হৈ গ'ল মই সুধি লৈছো আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিল ষ্টেণ্ডাৰ্ড হৈ গ'ল ঠিক আছে এইটো আপুনি নিজে নিজে উঠাই লওকচোন নিজে নিজে উঠাই লওক দেখিবলৈ পাইছে অধ্যক্ষ মহোদয় অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ কৰি দিছো অধ্যক্ষ মহোদয় এক মিনিট মই নিজে বুজি এইটো কাটি দিয়ক শব্দটো শুনি লওক মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক মই কোৱাটো উঠাই দিয়ক মোৰ কোনো আপত্তি নাই মই কোৱাটো মালটো টকা প্লিজ আপনার পুলিশে মালটো খাব মাননীয় অধ্যক্ষ হৈছে এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব